वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 13 আহিন মঙলবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 30 ছেপ্টেম্বৰ 2025 চন ভাৰতীয় আজি 8 আহিন আৰু মোং 7 ৰবি শানি। আজি সূৰ্যোদয় 5 ঘণ্টা 5:17 5 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 5:04 6 ছেকেণ্ডত। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা অষ্টমী তিথি সন্ধ্যা 6:06 36 ছেকেণ্ডলৈকে আৰু আজিৰ নক্ষত্ৰ হ'ল মূলা ৰাতিপুৱা 6:17 42 ছেকেণ্ডলৈকে আছে। আৰু আজিৰ যোগ হ'ল শোভন যোগ ৰাতি 1:03 কৰণ হ'ল বৃষ্টিকৰণ। শোভন যুগত জন্ম জাতক সুন্দৰ স্ত্ৰী পুত্ৰযুক্ত সৰ্বকাৰ্যে তৎপৰ আৰু তেওঁ গুণৰ কাৰণে আৰু ৰণৰ কাৰণে তেওঁ উৎসুকতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত শুভ, গতিকে ভাল ভ্ৰমণো হয় তেওঁৰ জন্ম জীৱনত। এই যুগত তীৰ্থ ভ্ৰমণ কৰিলে বা যাত্ৰা আদিত শুভ ফল লাভ হয়। গতিকে শুভ যুগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধাদিত্য ৰাজযোগ কৰি বহি আছে কন্যা ৰাশিতেই। মংগল আছে আজি তুলা ৰাশিত, বৃহস্পতি আছে মিথুনত আৰু শুক্ৰ কেতু একেলগে বহি আছে সিংহ ৰাশিত, শনি আছে মীনত, ৰাহু আছে কুম্ভত আৰু চন্দ্ৰ আজি বহি আছে ধনুষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুষ ৰাশি। ক্ষত্ৰিয় বৰ্ণ বৰুণ যুগ, দেৱাৰীগণ গন্ধৰ্বৰ অষ্টি, অষ্টোত্তৰী শনি আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতিপুৱা 6:17 42 ছেকেণ্ডত নৰগণ, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যুগ, মতান্তৰে 7দিনীয়া শুভগা যুগ। মৰণত দুখ একপাত, যাত্ৰা শুভ সিদ্ধি যুগ, উত্তৰে যাত্ৰা নাই। দিনৰ 2:30 36 ছেকেণ্ডত ঈশান আৰু বায়ুকোণতো যাত্ৰা নাই। সন্ধ্যা 6:06 36 ছেকেণ্ডত যাত্ৰা নাই, ৰিক্তা দোষ। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। শুভ কৰ্ম আজি নাই। যোগিনী আজি ঈশান কোণত আৰু সন্ধ্যা 6:06 36 ছেকেণ্ডত পূবত। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। সন্ধ্যা 6:06 36 ছেকেণ্ডত লাও খোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:41 25 ছেকেণ্ডৰ পৰা 2:10 13 ছেকেণ্ডলৈকে আৰু কালৰাত্ৰি নিশা 6:39 পৰা 8:10 13 ছেকেণ্ডলৈকে। আৰু যিহেতু কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি বৰ শুভ মনা নহয়, গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদি এৰাই চলক এই সময়খিনিত। আৰু মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 7:32 অমৃত যুগ দিনৰ 6:05 পৰা 6:52 আৰু 10:48 আছে। ৰাতি 7:29 পৰা 8:21 9:10 পৰা 11:36 আৰু 1:14 পৰা 2:51 4:29 পৰা 5:19 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আজি অষ্টমীৰ একনিষ্ঠ সন্দীপন দিনৰ 9:12 সময়ৰ ভিতৰত, কিন্তু বাৰবেলা অনুৰোধত দিনৰ 6:43 15 সময়ৰ ভিতৰত, পুনৰ দিনৰ 8:15 2 পূৰ্বাহ্নৰ ভিতৰত মহাষ্টমী আদি কল্প আৰম্ভ। কেৱল মহাষ্টমী কল্প আৰম্ভ আৰু মহাষ্টমী বিহিত পূজা প্ৰশস্তা। শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ মহাগৌৰী ৰূপত শ্ৰীং ক্লিং হ্ৰিং বৰদায় নমঃ এই মন্ত্ৰৰে নাৰিকলৰে পূজা কৰি ধ্যান কৰিব লাগে। আপোনালোকে এই মন্ত্ৰটো 108 বাৰকৈ জপ কৰক আৰু ইয়াৰ ফল হয় সন্তানৰ শান্তি, সন্তান সুখ প্ৰাপ্তি। আৰু সন্ধ্যা 4:42 37 সন্ধি পূজা আৰম্ভ হ'ব।
সন্ধ্যা 6:06:37 বলিদান। সন্ধ্যা 6:30:37 সময়ৰ ভিতৰত সন্ধি পূজা সমাপন। অদ্ৰিক মতে দিনৰ 1:09:46 সন্ধি পূজা আৰম্ভ আৰু দিনৰ 1:33:46 বলিদান হ'ব। দিনৰ 1:57:46 সময়ৰ ভিতৰত সন্ধি পূজা সমাপন। বীৰা অষ্টমী ব্ৰত, মহা অষ্টমীৰ উপবাস। আৰু সাধু পুৰুষ ৰামপদ মহন্ত, মানাকুচি হাজোৰ বাপুজী সনাতন আশ্ৰমত গীতা সমাৰোহ। কালশিলা সত্ৰাধিকাৰ অনন্ত আতা তিৰুভাৱ তিথি। আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল এনেধৰণৰ: মেঘ অৰ্থাপহৰণ, বৃক মানহানি, মিথুন অৰ্থৰ হানি, কৰ্কট নৈতিক উন্নতি, সিংহ শাৰীৰিক ক্লেশ, কন্যা নানা বিপদ, তুলা ভাতৃবিৰোধ, বৃশ্চিক মানসিক অৱসাদ, ধনু শুভ আৰম্ভ মিশ্ৰ ফল, মকৰ ৰক্তচাপত কষ্ট, কুম্ভ বন্ধুৰ সমাগম, মীন অৰ্থৰ ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী।